দৰঙৰ বিভিন্ন গাঁৱে ভূঞে সিঁচৰিত হৈ থকা লোককৃষ্টিসমূহ আমি সংৰক্ষণ কৰি বুটলি আনিছিলোঁ। ইয়াত শুদ্ধভাৱে আৰু কোনো ধৰণৰ ভুল নোহোৱাকৈ শিপা বেছি নোপোৱাকৈ পৰিৱেশন কৰিব পৰাকৈ ব্যৱস্থা কৰিছিলোঁ। আমাৰ কথা হ'ল প্ৰচাৰ প্ৰসাৰ সংৰক্ষণ আৰু গৱেষণাৰ কাৰণে সেই সময়ৰ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত অতুল চন্দ্ৰ বৰুৱাদেৱৰ নেতৃত্বত তেখেত প্ৰতিষ্ঠাপক সভাপতি আছিল দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ আৰু প্ৰতিষ্ঠাপক সম্পাদক শ্ৰদ্ধেয় লক্ষীনাথ দেৱৰ নেতৃত্বত দৰঙত সৃষ্টি হৈছিল দৰঙী লোক কলাকৃষ্টি উন্নয়ন সংঘ। তেতিয়াৰ পৰা আজিলৈকে প্ৰায় 32টা কৃষ্টি লোকপথাৰখনত লোক সংস্কৃতি লোকপথ ক্ষেত্ৰখনত ই অগ্ৰসৰ হৈ আছে আৰু আজি সুন্দৰভাৱে গোটেই অসমতে নহয় বিভিন্ন ৰাষ্ট্ৰত ই প্ৰচাৰ হৈছে। দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ জৰিয়তে এই লোককৃষ্টি সংঘৰ জৰিয়তে দৰঙৰ লোকশিল্পীসকলে শিল্পী পেঞ্চন পাইছে, এককালীন বঁটা পাইছে, বিভিন্ন বঁটা পাইছে। আনকি দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ এগৰাকী প্ৰখ্যাত শিল্পী শ্ৰদ্ধেয় ধুনু ভূঞাদেৱে ইয়াৰ জৰিয়তে পদ্মশ্ৰী বঁটা লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। আমি আজি এই সময়ত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।